যোৱাকালি ৰাতি এখন মই ফটো পোষ্ট কৰিছিলোঁ। এইখন ফটোখনত চাওক, দেখা পাইছে? ইয়াতে মই 1K ভিউজ হৈছে। 1K ভিউজত মই কেইটকা পালোঁ? তে এই কথাখিনি আপোনাক ক'বৰ কাৰণে মই আজি আহিছোঁ। কিয় জানে? কাৰণ আপোনালোকে জনাটো বহুত দৰকাৰ। যেতিয়া আপোনালোকে কণ্টেণ্ট মনিটাইজ পাব, কণ্টেণ্ট মনিটাইজ পোৱাৰ পিছত চাওক, ইয়াতে চাওক, তলত চাওক, স্ক্ৰীনশ্বটত চাওক ভালকে, তলত দেখা আছে কণ্টেণ্ট মনিটাইজেশ্যন 25 0.025 পইণ্ট, মানে আমাৰ ইণ্ডিয়ান মানে ডলাৰ হিচাপে আজিৰ ডেটত 87। আজিৰ ডেটত মানে $1 মানে 87। 87 যিটো মানে আনুমানিক কৈছোঁ, মই সঠিক কৰি কোৱা নাই, আনুমানিক কৈছোঁ। ইয়াতে মই 25 মানে মই আজি কেইটকা পালোঁ? 21 টকা না 22 টকা পালোঁ মই। এখন ফটো পোষ্ট কৰি মই মানে 1K ভিউজত মোৰ 21 টকা না 21 টকা নহ'লে 22 টকা, এনে আনুমানিক এটা হিচাপ। এইখিনি মই আজি পালোঁ মানে, বুজি পালে? আৰু এইখিনি জনাটো আপোনালোকৰ বহুত দৰকাৰ। কাৰণ কিয়? আপোনালোকে যেতিয়া কণ্টেণ্ট মনিটাইজ পাব, তেতিয়া আপোনালোকে এনেকুৱা কৰি ইনকাম কৰিব পাৰিব। এই চাৰ্টখনত যেনেকুৱা কৰি, এইটো মোৰ, এইটো বেলেগৰ নহয়, এইটো মোৰ। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব। কাৰণ কিয়? যেতিয়া আপোনাৰ কণ্টেণ্ট মনিটাইজ পাব, আপোনালোকৰ এনেকুৱা ইনকাম আহিব এখন ফটোত। নেক্সট টাইম আপুনি ভিডিঅ'ত কিমান ইনকাম আহে, মই সেইবিলাক আপোনাক মই দেখুৱাই থাকিম। আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব।